এই যে মানে বৰষুণ দিনটো ইমান কষ্ট হৈ আছে আমাৰ ইয়াতে, না মানুহক যাবাৰ পাৰে, স্কুলৰ ছাত্ৰহে যাব পাৰে, না গাড়ী এটা আহে এম্বুলেন্স, না একটা গৰীব চৰীব লৈ যাবৰ কাৰণে, না বেমাৰ চেমাৰ মানুহ ল'বৰ কাৰণে আহে। বহুত বিয়া হৈ আছে ৰাস্তাটো মোৰটো। এইটো জনাম যে ৰাস্তাটো গভৰ্ণমেণ্টটো যাতে ঠিক কৰি দিয়ে। মোৰ জাগাটোৰ নাম হ'ল আমতলা, চিলিঞ্জৰা পাৰ্ট 2। এইটো ৰাস্তা আহিছে আলুপৰাৰ পৰা বেতবাৰীলৈকে খিজুৰবাৰীলৈকে আমতলালৈকে চিলবান, এইটো ৰাস্তা আছে। মোটামুটি এইটো হৈছে 70 মান হৈছে নেকি ৰাস্তাটো, ইমান দিন পৰা আছে বিয়া, ঠিক নকৰে। ৰোগী চোগী লৈ যাব হ'লে মই মানে ঠেলাত কৰি লৈ যাম ৰাস্তাই, তেনেহ'লে এম্বুলেন্স আহে, সেইটো তাৰ পৰাহে লৈ যায়, নহ'লে কোনো সুবিধা নাই। এই কালভাৰটো আৰু বৰষুণ দিনটো ইমান কষ্ট হয়, ঘাৰত কৰি ল'ব লাগে ৰোগীটো, পানী বহুত হৈ যায়। এই কালভাৰটো দিয়া নাই এতিয়ালৈকে, মই গ্ৰামতহে মানুহে বনাইছে এইটো। হয়, চৰকাৰৰ পৰা দিয়া নাই, এনেই আছে, কোনো চৰকাৰ ফেচিলিটি নাই। ইমান দৰখাস্ত দিছোঁ, কোনো নামেই নাই। চৰকাৰতে সেইটো জানাম যে মানে ৰাস্তাটো দি দে, মোৰ কালভাৰটো দি দে, এতিয়া RCC ব্ৰিজ আৰু ৰাস্তাটো চেণ্ড গ্ৰেভেল দি দে, রাস্তাটো ভাল করিলে মোর ভাল হবে। আরো আর অসুবিধা মানে এই যে ধরো রাস্তাঘাট মানে অনেক অসুবিধা, স্কুল ছাত্রগুলা যাওয়া আসা, এই বৃষ্টি দিন যেমন হয় বৃষ্টি, তখন সাইকেলে যাওয়া যায় না, মানে হাঁটিয়াও অসুবিধা, অত অসুবিধা হয়। তারপরে রোগীগুলা যখন হব, আমরা যে বা হাসপাতালে নিয়ে যাব ডেলিভারি মানুষগুলা, তখন ঘাড়ত কুরিয়া বা ঠেলা কুরিয়া নেওয়া লাগে রাস্তার বগলে, তাছাড়া আমরা অ্যাম্বুলেন্স তো ঢোকেই না। আমরা ডাকলে ওমরা কয় রাস্তা বিয়া, তো আমরা যাবার পাবো না, রোডের পর্যন্ত তোমরা আনো আর আমরা নিয়ে যাব, এইভাবে আমরা কয়। তারপরে ওই সিস্টেম মানে আমরা নিয়ে যাই। এই যে মানে বৰষুণ দিনটো ইমান কষ্ট হৈ আছে আমাৰ ইয়াতে, না মানুহক যাবার পাৰে, স্কুলৰ ছাত্ৰহে যাব পাৰে, না গাড়ী এটা আহে এম্বুলেন্স, না একটা গৰীব চৰীব লৈ যাবৰ কাৰণে, না বেমাৰ চেমাৰ মানুহ ল'বৰ কাৰণে আহে। বহুত বিয়া হৈ আছে ৰাস্তাটো মোৰটো। এইটো জনাম যে ৰাস্তাটো গভৰ্ণমেণ্টটো যাতে ঠিক কৰি দিয়ে। মোৰ জাগাটোৰ নাম হ'ল আমতলা, চিলিঞ্জৰা পাৰ্ট 2। এইটো ৰাস্তা আহিছে আলুপৰাৰ পৰা বেতবাৰীলৈকে খিজুৰবাৰীলৈকে আমতলালৈকে চিলবান, এইটো ৰাস্তা আছে। মোটামুটি এইটো হৈছে 70 মান হৈছে নেকি ৰাস্তাটো, ইমান দিন পৰা আছে বিয়া, ঠিক নকৰে। ৰোগী চোগী লৈ যাব হ'লে মই মানে ঠেলাত কৰি লৈ যাম ৰাস্তাই, তেনেহ'লে এম্বুলেন্স আহে, সেইটো তাৰ পৰাহে লৈ যায়, নহ'লে কোনো সুবিধা নাই। এই কালভাৰটো আৰু বৰষুণ দিনটো ইমান কষ্ট হয়, ঘাৰত কৰি ল'ব লাগে ৰোগীটো, পানী বহুত হৈ যায়। এই কালভাৰটো দিয়া নাই এতিয়ালৈকে, মই গ্ৰামতহে মানুহে বনাইছে এইটো। হয়, চৰকাৰৰ পৰা দিয়া নাই, এনেই আছে, কোনো চৰকাৰ ফেচিলিটি নাই। ইমান দৰখাস্ত দিছোঁ, কোনো নামেই নাই। চৰকাৰতে সেইটো জানাম যে মানে ৰাস্তাটো দি দে, মোৰ কালভাৰটো দি দে, এতিয়া RCC ব্ৰিজ আৰু ৰাস্তাটো চেণ্ড গ্ৰেভেল দি দে, ৰাস্তাটো ভাল কৰিলে মোৰ ভাল হবে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।